তো ফ্ৰেণ্ডছ কি খবৰ তো আহি পাই গ'লোহি মই কামৰ জেগা তো আজি এই বৰ্ডখন ফিটিং কৰিব লাগিব এডাল হৈ গ'ল 2.5 বৰ্ড ছাপ্লাই আৰু হালধীয়াডাল হৈ গ'ল ইনভাৰ্টাৰ কেবল ইনভাৰ্টাৰ লগতে কানেকশ্যন কৰি দিয়া হৈছে যাতে পিছত প্ৰব্লেম নহয় আৰু যিহেতু ৱাৰিংটো পাইপ ৱাৰিং কৰা হৈছে পিছত কানেকশ্যন কৰিবলৈ অলপ অসুবিধা হ'ব তো এতিয়া ইনভাৰ্টাৰ কানেকশ্যনটো কৰি দিয়া হৈছে তো এখন বৰ্ড আজি কানেকশ্যন কৰা হ'ব আৰু ওপৰৰ কাৰ্টিঙো হ'ব তো আজি এইখনো কানেকশ্যন কৰি দিয়া হ'ব এখন 8 মডেল আৰু আগৰখন আছিলে 12 মডেল এইটো হৈ গ'ল ড্ৰয়িং ৰুমৰ কানেকশ্যনটো কৰি দিব লাগিব আজি ইয়াত আছে 4টা লাইটৰ কানেকশ্যন আৰু এখন ফেন আছে ইয়াত 4টা লাইট এখন ফেন তো বাকি ইয়াত আছে 2টা লাইট ইয়াত 2টা লাইট হ'ব আৰু ইয়াত হ'ব 2টা লাইট এখন ফেন এইটো আপোনাৰ ডাইনিং ৰুম 6 মডেল বৰ্ড এটা 6 মডেল বৰ্ড ইয়াতো ইনভাৰ্টাৰ কানেকশ্যন প্ৰত্যেক বৰ্ডতে কৰি থোৱা আছে ইনভাৰ্টাৰ কানেকশ্যন পিছত ইনভাৰ্টাৰ আনি কানেকশ্যন দি দিলেই হৈ গ'ল ইয়াত 2টা লাইট আৰু এখন ফেন নেক্সট ইয়াত 4টা লাইট এইটো বেডৰুম 4টা লাইট এখন হৈ গ'ল 8 মডেল 4টা লাইট এখন ফেন তো ওপৰতো দেখাই আছোঁ তো এইটো হৈ গ'ল ওপৰৰ ছিষ্টেমটো ইয়াত পাইপ প্ৰত্যেকটো চেনেলতে পাইপ লগোৱা আছে পইণ্টত তো এইটো হৈ গ'ল ভিতৰৰ ছিষ্টেমখিনি এনেকুৱা ওপৰে কানেকশ্যন হৈ আছে এইটো অলপ বাকী আছে কেপটো লগাবলৈ তো ইয়াত ইউজ কৰা আছে 1.5 আৰু 2.5 0.75 এইকেইটা কেবল ইউজ কৰা আছে তো এইখিনি হৈ গ'ল ভিতৰৰ ছিষ্টেমটো অলপ বস্তু বাচি গৈছে এইকেইটা ঘূৰাই দিব লাগিব তো এইটো কেপটো লগাব আছে এইটো কৰিডৰ লাইটৰ কানেকশ্যনটো ইয়াত অলপ কেবুলৰ কাম বাকী আছে তো কেবুল এইটো অলপ পাছত কৰি দিম তো এইখিনি হৈ গ'ল ভিতৰৰ ছিষ্টেমখিনি পৰাপক্ষত পাইপ ৱাৰিংটো নকৰা ভাল কাৰণ পিছত ৰিপেয়াৰিং কৰিবলৈ বহুত দিগদাৰ হ'ব কিবা কাৰণত যদি কেবুল কিবা প্ৰব্লেম দিয়ে কেবুলৰ তাৰপিছত ৰিপেয়াৰিং কৰিবলৈ বহুত দিগদাৰ হ'ব তো ইয়াত চিলিং লাইট লগাইছে যিহেতু চিলিং লাইটৰ কাৰণে মানে এই পাইপ ৱাৰিংটো কৰিবলগীয়া হ'ল তো এইটো চিলিংবোৰ কাট খাব অলপ দেখিবলৈ ভাল হয় ডিজাইন খালি এনেই ইন ফিউচাৰ বৰ ঠিক নহয় বস্তুটো পৰাপক্ষত কেচিং ৱাৰিংটো বেষ্ট কেচিংটো কিবা হ'লে খুলিলে চেক কৰিলে আৰু লগাই দিলে বাছ কাম খতম তো ইয়াত আকৌ খোলা মেলা কষ্টটো বাঢ়ি যাব তো আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ